দৃষ্টি দগাঁও এক সামাজিক অনুষ্ঠানৰ জন্ম বৃহত্তৰ দগাঁওবাসী ৰাইজৰ বাবে এটি সুখবৰ বৃহত্তৰ দগাঁও অঞ্চলৰ শৈক্ষিক সামাজিক সাংস্কৃতিক দিশসমূহ আৰু এখোজ আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে শুভাৰম্ভণি কৰা হ'ল দৃষ্টি দগাঁও নামেৰে এক সামাজিক অনুষ্ঠানৰ যুৱ প্ৰজন্মক শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ সমান্তৰালভাৱে সমাজৰ নেতিবাচক দিশসমূহ আঁতৰাই এখন সুস্থ সবল সমাজ গঠনৰ বাবে সৃষ্টি দগাঁৱে কাম কৰি যাব বৃহত্তৰ দগাঁও অঞ্চলৰ কেইবাজনো বিশিষ্ট চিকিৎসক বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সচেতন ব্যক্তিক লৈ গঠন কৰা হৈছে সৃষ্টি দগাঁও সামাজিক অনুষ্ঠান সৃষ্টি দগাঁওৰ শুভাৰম্ভণিয়ে বৃহত্তৰ অঞ্চলত শৈক্ষিক দিশত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে দগাঁও এইখিনি অঞ্চলত আমাৰ এই সমাজখনত সৃষ্টিয়ে এক শৈক্ষিক সামাজিক সাংস্কৃতিক দিশত নিজৰ সামৰ্থ্য অনুযায়ী অলপ কিবা এটা সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু মই নিজেও ইয়াৰ এজন সদস্য হিচাপে আমাৰ এই অঞ্চলত উঠি অহা চামক অলপ শৈক্ষিক দিশত সামাজিক দিশত সাংস্কৃতিক দিশত আমাৰ পৰা কিবা এটা সঁহাৰি দিব জনাব পাৰোঁ নেকি তাৰে আমি লক্ষ্য ৰাখি প্ৰথম যিটো পদক্ষেপ লৈছোঁ যে আমি বিনামূলীয়া হিচাপে ADRE বা অসম চৰকাৰৰ যিটো ডিৰেক্ট ৰিক্ৰুইটমেণ্ট তাৰ কাৰণে যিটো কোচিঙৰ ব্যৱস্থা সেইটো আমি কৰিম বুলি ব্যৱস্থা কৰিছোঁ ইয়াৰ পিছত হয়তো এশয়বৰী সমস্যাৰ মাজত আমাৰ চকুত পৰা যিখিনি আমি সামৰ্থ্য হিচাপে যিখিনি পাৰিম তাতে অকণমান আমি সঁহাৰি জনাম বুলি সংকল্প লৈ আমি আজিৰ পৰা এই সৃষ্টিৰ শুভাৰম্ভণি কৰিছোঁ আৰু প্ৰত্যক্ষভাৱে প্ৰত্যেকেই সহযোগ কৰিব বুলি মোৰ এটা অন্তৰৰ পৰা আশা আজি সৃষ্টি যিটো নামাকৰণ কৰা হৈছে বা উদ্বোধন কৰা হৈছে এই সৃষ্টি নামটোতে ইয়াৰ ভাৱাৰ্থটো লুকাই আছে সমাজৰ বিভিন্ন কাম কাজ কৰিবৰ বাবে এই মঞ্চটো গঠন কৰা হৈছে বহুতৰ মনত প্ৰশ্ন আহিছে যে এইটো কি বস্তু কি কৰিব ইয়াৰ জৰিয়তে স্কিম দিব নেকি নহয় এইটো এটা মঞ্চৰ নামাকৰণ কৰা হৈছে নাম ৰখা হৈছে সৃষ্টি দগাঁও ইয়াত কিছুমান উদীয়মান যুৱক আমি একলগ হৈছোঁ আৰু সমাজৰ বিভিন্ন কিছুমান এনেকুৱা কাম কাজ আছে যিবোৰ কাম কাজ মানুহ চকুত নপৰে সেই কাম কাজখিনি আমি ক্ৰমান্বয়ে কেনেকৈ সময়ে সময়ে আমি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা থাকিব যাত্ৰাটো বহুত দূৰ দীঘলীয়া কিন্তু আমি এটা আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমাৰ এই দীঘলীয়া যাত্ৰাত আমি আমাৰ ফালৰ পৰা অকণমান হ'লেও যদি সহায় সহযোগ সমাজক কৰি যাব পাৰোঁ নিশ্চয় সমাজখন এটা আগুৱাই যাব আৰু সূৰ্যৰ যিটো প্ৰতীক আমি ৰাখিছোঁ যে পোহৰ বিলাবৰ বাবে আমি সূৰ্য যেনেকৈ আমি ধৰোঁ শক্তিৰ প্ৰতীক ঠিক তেনেকৈ আমি প্ৰতিজন মানুহ এজন সমাজক আগুৱাই লৈ যাবৰ বাবে এই সৃষ্টি গঠন কৰা হ'ল আৰু সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আমি এই মঞ্চত কামনা কৰিছোঁ দায়বদ্ধতা মানুহৰ যথেষ্ট কমি গৈছে সৃষ্টিয়ে সামাজিক দায়বদ্ধ হিচাপে কাম কৰি সমাজৰ সমস্যা সমাধান কৰিবলৈ প্ৰচেষ্টা চলায় আমাৰ সমাজখন শত সহস্ৰৰে সমস্যাৰে ভৰপূৰ গতিকে কিমান সফল হ'ব সেয়া আমাৰ কাম্য নহয় আমি প্ৰচেষ্টা চলাই যাম আৰু সমাজৰ যদি সামান্য পৰিমাণে সমস্যা সমাধান কৰিব পাৰোঁ আমি সৃষ্টি সফল বুলি ভাবিম প্ৰথমতে অসম চৰকাৰৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ যিসকলে আবেদন কৰিছে তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে সৃষ্টিয়ে ইতিমধ্যে কাৰ্যসূচী হাতত লৈছে আৰু সমাজৰ সকলো স্তৰৰ পৰা আশা কৰোঁ সৃষ্টিক সহযোগ আগবঢ়াব বটদ্ৰৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে